যোৱাকালি আমি মিডিয়া থ্ৰুদি আমি এটা বাতৰি পাইছিলোঁ। তাত এটা উল্লেখ কৰা হৈছিল এটা কথা যে কোনো অজ্ঞাত লোকে এগৰাকী শিশুক আমাৰ মৰ্গৰ ভিতৰত নি বন্ধ কৰি থৈছিল। আমি সেই বাতৰিটো পালোঁ, কিন্তু গম পোৱাৰ পাছত আমি নিজাববীয়াকৈ আমি অলপ তদন্ত কৰিলোঁ। গম পালে একচুৱেলি কথাটো সেইটো মৰ্গত নাছিলে, সেইটো আছিলে আমাৰ OPD। ঘটনাটো হৈছিলে কোনোবা এজন লোকে আমি যিখিনি CCTV ফুটেজ চালোঁ, চেক কৰিলোঁ, গম পালোঁ যে লোকে ছোৱালী এগৰাকীক আনি চাৰ্জাৰী OPD এটা কক্ষত বন্ধ কৰি থৈ ওলাই গুচি গৈছে। আমি এতিয়া এইটো একচুৱেলি আমাৰ কাৰণে বহুত বেয়া কথা হৈছে, কাৰণ এনেকুৱা কাইলৈ বোলে যোনে যোনে কৰিব পাৰে। তো আমি আমাৰ ফালৰ পৰা আমি পদক্ষেপ কিছুমান লৈছোঁ। আমি আমাৰ উপায়ুক্ত মহোদয়ক আমি অৱগত কৰাইছোঁ কথাটো লৈ। তেখেতেও আশ্বাস দিছে হাই লেভেল ভালকৈ এনকুৱাৰী কৰি চাব, কাৰণ এনেকুৱা মানুহে কি কাৰণে কি উদ্দেশ্যলৈ কৰি কোনো ক'বলৈ দিগদাৰ হয়। আৰু আমিও নিবিচাৰোঁ যে যিকোনো কথাতে সদায় JMCHখন যোৱাৰ সময় সাঙুৰ খাই পৰে। আমি এনেকুৱা ইছ্যুবিলাকে আমাক ডেভেলপমেণ্ট কাম কৰাৰ পৰা আমাক ডাইভাৰ্ট কৰি দিয়ে। আমি এইবিলাকত সোমাই যাওঁ, এনেকুৱাকৈ হৈ যায় ইফালে মানে ফোন কি হ'ল কি নহ'ল, অনেক জেগাৰ পৰা ফোন আহে। কিন্তু এনেকুৱা সেইটো চাব লাগিব। আমি অনুৰোধ কৰিছোঁ মই ডিষ্ট্ৰিক্ট জিলা প্ৰশাসনক, তেখেতলোকে পদক্ষেপ ল'ব। আৰু আমি আমাৰ পুলিচকো আমি জনাইছোঁ। আপোনালোকে চাব, সেই জেগাটো আমাৰ সেইটো কৰিডৰ আমাৰ লিফ্ট আছে, সকলো পেচেণ্ট ৰোগী সেইফালে অহা যোৱা কৰি থাকে। আৰু আমাৰ OPD শেষ হোৱাৰ পিছত আমাৰ সেই গোটেইখিনি আমাৰ ক্লিনিং টিমো আছে, তেখেতলোকে গোটেইখিনি চফা কৰে নেক্সট দিনৰ কাৰণে ৰেডি কৰিব বাবে। সেই সময়ত অনেক ৰোগী অহা যোৱা কৰি থাকে। এতিয়া আমি দেখা পাইছোঁ যে তেখেত সেই যেতিয়া অহা যোৱা কৰি আছে, তাৰ লগতে বহুত মানুহ অহা যোৱা কৰি আছে। মই চিকিউৰিটিক তেখেতলোকো কোৱা হৈছে যে আৰু অলপ বেছি এলাৰ্ট থাকিবৰ কাৰণে। কিন্তু সেইটো ৰাস্তা আমাৰ পেচেণ্ট অহা যোৱাই ৰাস্তা হয়, আৰু তাত আৰু ইমান মানুহ আছে, মানুহ কোনো লক্ষ্য নকৰি, সেইটো কথাও মোৰ আচৰিত থাকিবলগীয়া। ব্যক্তিজন আমি CCTV ফুটেজত পাইছোঁ, চিনি নাপাওঁ। আমি দিম, আপোনালোককো দিম, আমি পুলিচ প্ৰশাসনকো দিম, সকলোকে দিম। আমি যিটো দেখিছোঁ তেনেকুৱা মানুহ এজনে লৈ আহিছে দেখিছোঁ। আৰু আপোনালোকে চাব, খোজ কাটল চালে আপোনালোকে ভালকৈ গম পাব। মইতো ডক্টৰ হয়, মই হেৰি নহয়, ক্ৰাইম বিভাগৰ মানুহ নহয়। দেখিলে তেনেকুৱা নালাগে যে অচিনাকি হ'ব বুলি। এই ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ৰোগী অহা যোৱাৰ ক্ষেত্ৰত কিবা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব নেকি? কিছুমান ৰোগী আহে, যেনেকৈ মন যায় তেনেকৈ চিকিৎসা মহাবিদ্যালয়ৰ কক্ষলৈ সোমাই আহা আপোনালোকেও দেখিছে বা আমিও অৱগত হৈছোঁ। সেই ক্ষেত্ৰত ৰোগী অহা যোৱাৰ ক্ষেত্ৰত নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ চিকিৎসা মহাবিদ্যালয়? মই আপোনালোকক মোক সুধিলে ভাল কথা আপুনি প্ৰশ্ন সুধিছে। মই আপোনালোকৰ যোগেদি মই এটা বাৰ্তা দিব বিচাৰিছোঁ ৰাইজক, যে অলাগতিয়াল এটেণ্ডেঞ্চ যাতে নাহে। আমাৰ হস্পিটেলখনত এতিয়া কি হৈছে, এজনৰ পেচেণ্ট লগত নিজৰ যোন অভিভাৱক, তাৰ বাহিৰে 10-5জন আহি যায়। আহি তেখেতলোকে গোটেই আপোনাৰ এটা অলপ বেয়া পৰিস্থিতি উদ্ভৱ কৰে, দেখিছোঁ। মই নিজে দেখিছোঁ, ইমাৰ্জেঞ্চিতে থাকোঁ, পেচেণ্ট চিৰিয়াছ, আমি তেখেতৰ চিকিৎসাত লাগি থাকোঁ। কেইজনমান আহিব, হঠাৎ আহি যি মন যায় তাকে ক'ব, অলপ পিছত যেতিয়া মাতো নাইকিয়া হৈ যায় তেখেতৰ পৰা। তো সেইকাৰণে অনুৰোধ থাকিলে যে আপোনালোকে এইটো জনায়। আৰু মই যিমান চুৰ হৈছে, আৰু আপোনাৰ সেইকাৰণে কৈছোঁ, মই এতিয়া আমাৰ যিখিনি চিকিউৰিটি গাৰ্ড আছে তেখেতক আৰু বেছি এলাৰ্ট হ'বলৈ কৈছোঁ মই। আৰু তেখেতলোকেও যদি কিবা হয় জবাবদিহি হ'ব লাগিব। আমি দিম ফুটেজ, তাত দেখিলে গম পাব। অচিনাকি মানুহজনৰ সাধাৰণতে তেনেকৈ কোনো যোৱা কি আৰু তেনেকৈ আপুনি যদি এজন অচিনাকি মানুহ তেনেকৈ যাবলৈ সেইটো বুক নকৰে, ফিল নকৰে তেনেকৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।